আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছো এটা নাৰিকল তেলৰ পৰা প্ৰস্তুত কৰা এটা ক্ৰীম। এই ক্ৰীমটো আগতেও মই বহুতবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু এই ক্ৰীমটো ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া হ'ব। প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে। ৰাতি শোৱাৰ আগত আপোনালোকে যিবোৰ নাইট ক্ৰীম ব্যৱহাৰ কৰে বা সেৰাম ব্যৱহাৰ কৰে তাতকৈ যথেষ্ট আপোনালোকে ভাল ৰিজাল্ট পাব। এবাৰ আপোনালোকে বনাবলৈ চেষ্টা কৰিব। এই ক্ৰীমটো একেবাৰে সহজতে আপোনালোকে ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰিব পাৰে আৰু মই আজি আপোনালোকক ৰেমেডিটো শ্বেয়াৰ কৰিম। হাই ফ্ৰেন্ডস, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল, সকলো ভালেই আছে। আজি পুনৰ এটা নতুন ভিডিঅ' বহুত দিনৰ পিছত আপোনালোকৰ বাবে লৈ আহিছো। আজি মই এটা ক্ৰীম প্ৰস্তুত কৰিবলৈ লৈছো। এই ক্ৰীমটো এতিয়া নহয়, মই বহুত বছৰৰ আগৰ পৰা এই ক্ৰীমটো ব্যৱহাৰ কৰোঁ আৰু ৰাতি শোৱাৰ আগত আপোনালোকে যদি এই ক্ৰীমটো ব্যৱহাৰ কৰে যথেষ্ট উপকৃত হ'ব। এই ক্ৰীমটো ব্যৱহাৰ কৰি মোৰ ভিউৱাৰ্ছসকলে উপকৃত হৈছে, গতিকে এবাৰ পুনৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। এই ক্ৰীমটো প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে। ছালৰ বাবে উপযোগী এটা ক্ৰীম, ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰা এটা ক্ৰীম। এই নাৰিকল তেলৰ টেমাটোৰ পৰাই মই বহুত কেইটা আপোনালোকৰ লগত ৰেমেডি শ্বেয়াৰ কৰিছো আৰু যিকেইটা ৰেমেডি ব্যৱহাৰ কৰি মোৰ ছাবস্ক্ৰাইবাৰসকল আৰু ভিউৱাৰ্ছসকল যথেষ্ট উপকৃত হৈছে। আজি এই ক্ৰীমটো মই বনাবলৈ লৈছো আৰু আপোনালোকে এই ক্ৰীমটো বহুত দিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এইটো নহয় যে দুদিন ব্যৱহাৰ কৰিলে এই ক্ৰীমটো একেবাৰে বেয়া হৈ নাযায়। ফেচবুকতো মই কণ্টেণ্ট মনিটাইজেশ্যন পাইছো, দীপাঞ্জলি গগৈৰ যিটো ফেচবুক পেজ, আপোনালোকে তাতো এবাৰ যাব পাৰে আৰু সেইটো মই নতুনকৈ তাত কাম কৰিবলৈ আৰম্ভ কৰিছো আৰু এইফালে ইউটিউব চেনেলটোত একেবাৰে মই ভিডিঅ' দিব পৰা নাই আৰু এতিয়া অকণমান সময় পাইছো, সেয়েহে মই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ লৈছো। মানে মই নিজে ক্ৰীমটো বনাবলৈ এইটো বটল আনিয়ে থৈছো আৰু যেতিয়াই মই DIY কৰোঁ তেতিয়া আপোনালোকলৈ মনত পৰে। ক্ৰীমটো বনাই পেলাই মই এতিয়া আপোনালোকক দেখুৱামে, নিজেও ব্যৱহাৰ কৰিম। গতিকে ভাবিলোঁ যে বহুত দিন আপোনালোকৰো খা খবৰ পোৱা নাই আৰু অলপ কথা পাতোঁ বুলি ভাবিলোঁ। আৰু ইয়াত কি সামগ্ৰীৰ প্ৰয়োজন হ'ব, যিটো মেইন ইনগ্ৰেডিয়েণ্ট হৈছে, যিটো প্ৰধান সামগ্ৰী হৈছে, সেইটোৱে হৈছে নাৰিকল তেল। আৰু এইদৰে আপোনালোকে এটা বটল লৈ ল'ব, বটলত ষ্ট'ৰ কৰি ৰাখিব। যিমানখিনি আপোনালোকৰ যিমান পৰিমাণ প্ৰয়োজন হয় আপোনালোকে সিমানখিনি বনাই ৰাখিব। আৰু যে আমি কওঁ যে ৰাতি আমি সেৰাম ব্যৱহাৰ কৰিব লাগে স্কিনত, ভিটামিন চি যুক্ত ধৰক আপোনালোকে ক্ৰীম হওক, নাইট ক্ৰীম হওক, আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে। কিন্তু আপোনালোকে অকণমান সময় উলিয়াব ছালখনৰ যত্ন ল'বৰ কাৰণে। আৰু মই এই ক্ৰীমটো আপোনালোকক দেখুৱাম এতিয়া বনাই। প্ৰায় আধা চামুচমান মই নাৰিকল তেল লৈছো, দেখিছেনে? আধা চামুচ মই নাৰিকল তেল লৈছো আৰু ইয়াৰ পিছত ব্যৱহাৰ কৰিছো পতঞ্জলিৰ এল'ভেৰা জেল। 2 চামুচ মই এল'ভেৰা জেল ব্যৱহাৰ কৰিছো। অকণমান হালধি গুড়ি ব্যৱহাৰ কৰিছো, যিয়ে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰিব। শেষত মই এচামুচ গোলাপ জল ব্যৱহাৰ কৰিছো। এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ব, খুব ভালদৰে মিক্স কৰি থাকিব আৰু এয়া দেখিছেনে? একেবাৰে সহজতে আমাৰ ঘৰুৱা ক্ৰীমটো তৈয়াৰ হৈ গ'ল। আপোনালোকে প্ৰত্যেকেই এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। ৰাতি শোৱাৰ আগত ফেচ ৱাছ কৰাৰ পাছতে এই ক্ৰীমটো আপোনালোকে গোটেই ৰাতিৰ বাবে আপোনাৰ ছালত ৰাখি থ'ব। যদি আপোনালোকে মাছাজ ক্ৰীমৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে, মাছাজ ক্ৰীমৰ দৰে ব্যৱহাৰ কৰিব পাৰে। মাছাজ কৰিব পাৰে আপোনাৰ স্কিনত 5 মিনিটমানৰ কাৰণে, তাৰ পাছতে আপোনালোকে মুখখন ধুই দিব পাৰে। যেনেকৈ মন যায় আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। যিহেতু ঘৰুৱা সামগ্ৰী হয়, ছালখনৰ উজ্জ্বলতা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব। ছালত হোৱা বিভিন্ন ধৰণৰ সমস্যাবোৰ নাইকিয়া কৰাত সহায় কৰিব। ফ্ৰেণ্ডছ, আপোনালোকেও বনাই চাব এই ক্ৰীমটো। মই এতিয়া ব্যৱহাৰ কৰিম মোৰ মুখত আৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।